বন্ধুসকল নমস্কাৰ। আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি কাহিনীটি আৰম্ভ কৰিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। মুক্তি। আনদিনাৰ দৰে আজিও নিবেদিতা দৌৰাই 10 বজাৰ লগে লগে কলেজলৈ বুলি সাজু হৈছে। এনেতে কাম কৰা ল'ৰা ৰঘু আহি ক'লেহি, বাইদেউ আপোনাক বিচাৰি এগৰাকী বয়সীয়াল মাইকী মানুহ আহিছে। নিবেদিতাই ক'লে, কোননো আহিল এই সময়ত? মই গৈ আছোঁ, মানুহগৰাকীক বহিবলৈ কগৈ যা। ড্ৰয়িং ৰুমত বহি থকা মানুহগৰাকীক দেখি নিবেদিতা আচৰিত হৈ গ'ল। আপুনি? তাই খঙেৰে ক'লে, কি চাবলৈ আহিছে? মই জীয়াই আছোঁনে নাই? মানুহগৰাকীয়ে ক'লে, নাই নাই বোৱাৰী, মই কাৰো বোৱাৰী নহয়। কি ক'বলৈ আছে সোনকালে কওক, মই কলেজলৈ যাব ওলাইছোঁ। মানুহগৰাকীয়ে কান্দি কান্দি হাতযোৰ কৰি নিবেদিতাক ক'লে, আমাক ক্ষমা কৰি দিয়া। তোমাক কৰা অন্যায়ৰ ফলৰ শাস্তি ভগৱানে আমাক দিছে। মোৰ সকলো শেষ হৈ গ'ল। প্ৰবাল আজি মৃত্যুৰ পথৰ যাত্ৰী। চিকিৎসালয়ৰ বিচনাত পৰি মৃত্যুৰ সৈতে সি যুঁজি আছে। বাৰে বাৰে সি তোমাৰ কথা কৈ আছে। এবাৰ মাত্ৰ সি তোমাক চাব বিচাৰিছে। সি কৰা ভুলৰ বাবে তোমাৰ ওচৰত ক্ষমা বিচাৰি প্ৰায়শ্চিত্ত কৰিব বিচাৰিছে। নহ'লে যে সি শান্তিৰে মৰিব নোৱাৰে। মাক হৈ মই তাৰ এই কষ্ট সহ্য কৰিব পৰা নাই। সেয়েহে মই আজি তোমাৰ ওচৰলৈ আহিছোঁ। তুমি মাত্ৰ এবাৰ তাৰ ওচৰলৈ আহা, তেতিয়াহে সি শান্তি পাব। এই বুলি কৈ মানুহগৰাকীয়ে কান্দি কান্দি ওলাই গ'ল। মানুহগৰাকী ওলাই যোৱাৰ পিছতে তাই চোফাখনতে অলসভাৱে বহি পৰিল। এয়া কি শুনিছে? তাই একো ধৰিব নোৱাৰিলে। মাত্ৰ ভাবিলে, কি বিচিত্ৰ জীৱন মানুহৰ। হয়তো মানুহে কৰা ভুলবোৰৰ পৰিণাম এনেদৰে ভুগিব লগা হয়। নহ'লেনো এসময়ত দপদপাই থকা অহংকাৰী তাইৰ শাহুৱেক নিৰদা চলিহা এই মানুহজনীৰ এই অৱস্থা হয়নে? কিমান কত যে তাইৰ ওপৰত ঘৰখনৰ অত্যাচাৰ চলিছিল। বিয়াৰ পিছৰ পৰাই স্বামী প্ৰবাল চলিহাৰ আচল ৰূপটো দেখি তাই ভয় খাই গৈছিল। প্ৰতি নিশা সুৰাৰ ৰাগিত মতলীয়া হৈ তাইৰ ওপৰত কিমান অত্যাচাৰ কৰিছিল। আনকি পিছলৈ সুৰাৰ লগতে নতুন নতুন নাৰীয়ে তাইৰ বেডৰুম শুৱনি কৰিছিল। সকলোবোৰ কথা শাহুৱেকক তাই কৈছিল। কিন্তু শাহুৱেকে পুত্ৰৰ এনে কাৰ্যত প্ৰতিবাদ নকৰি ওলোটাই তাইকহে দোষাৰোপ কৰিছিল। ইমানখিনিৰ পিছতো তাই গৰ্ভত স্থিতি লোৱা 3 মহীয়া সন্তানটো প্ৰবালৰ অত্যাচাৰৰ বলি হৈ নষ্ট হোৱাৰ লগতে চিৰদিনৰ বাবে তাই মাক হোৱাৰ পৰা বঞ্চিত হৈছিল। ফলত প্ৰবাল আৰু তাইৰ শাহুৱেকে বাজি তিৰোতা বুলি ঘৰৰ পৰা উলিয়াই দিছিল। সেই চিন্তাতে তাইৰ দেউতাকৰ অকালতে মৃত্যু হ'ল। একমাত্ৰ মাকৰ কথা চিন্তা কৰি তাই নমৰিল। বুকুত এচটা শিল বান্ধি কলেজৰ চাকৰিটোৰে মাক আৰু জীয়েক কোনোমতে জীয়াই থাকিল। কিন্তু আজি কিছুদিনৰ আগতে মাকো হঠাতে ঢুকাই থাকিল। তাই একেবাৰে অকলশৰীয়া হৈ গ'ল। তাই ভাবিলে, নিয়তিয়ে আৰু তাইৰ জীৱনটোৰ লগত কিমান খেলা কৰে। ভাগ্যই দেখোন তাইৰ সকলোখিনি কাঢ়ি লৈয়ে গ'ল। হঠাৎ ৰঘুৱে ক'লে, বাইদেউ কি ভাবি আছে? কলেজলৈ নাযায় নেকি? ড্ৰাইভাৰ আহিলে। যাওঁ। তাই মনতে ভাবিলে, প্ৰবালক চাব যাবনে নাই? নাই তাই যাব। গাড়ীখনত বহি তাই ড্ৰাইভাৰক হস্পিটালৰ ফালে যাবলৈ ক'লে। হস্পিটাল পোৱাৰ পিছত তাই প্ৰবাল থকা কেবিনৰ ফালে লাহে লাহে সোমাই গ'ল। প্ৰবালক দেখি তাই আচৰিত হৈ গ'ল। তাই চিনিবই পৰা নাই। মাকৰ মাততহে প্ৰবালে চকু মেলি নিবেদিতাক দেখি হাতযোৰ কৰি ক'লে, মোক ক্ষমা কৰি দিয়া, নহ'লে মই মুক্তি নাপাম। তোমাক কৰা অত্যাচাৰৰ শাস্তি ভগৱানে মোক দিলে। এয়া তোমাক কৰা মোৰ পাপৰ ফল। চকুৱেদি তাৰ চকুলো বৈ আহিল। মোক ক্ষমা কৰা নিবেদিতা। লাহে লাহে প্ৰবালৰ মাতটো ক্ষীণ হৈ আহিল। এটা সময়ত হাতযোৰ কৰিয়ে প্ৰবালে চকু মুদিলে। লগে লগে মাকে চিঞৰ এটা মাৰি উঠিল। ডক্তৰে আহি প্ৰবালক মৃত বুলি ঘোষণা কৰিলে। বহুত দিনৰ আগতে শুকাই যোৱা চকু পানীখিনি নিবেদিতাৰ চকুৱেদি বৈ আহিল। তাই বাধা দিও ৰাখিব নোৱাৰিলে। মনতে তাই ভগৱানক প্ৰাৰ্থনা কৰিলে, প্ৰবালৰ আত্মাক শান্তি দিয়া প্ৰভু, শান্তি দিয়া। বন্ধুসকল, মানুহ মৃত্যু হোৱাৰ পিছত যমে নি কি শাস্তি প্ৰদান কৰে আমি কোনেও নাজানো। মৰাৰ পিছত নিজৰ কৰ্মফলৰ বিনিময়ত শাস্তি পাব বুলি আমি মাথো বিশ্বাসহে কৰোঁ। কিন্তু আমাৰ জীৱনৰ ভাল বেয়া কৰ্মৰ ফল আমি পৃথিৱীতে ভোগ কৰা দেখিবলৈ পোৱা যায়। আৰু এটা কথাই সদায় আমাৰ সমাজত আজিলৈকে কোনেও বুজি নাপালে যে নাৰীয়ে নাৰীৰ শত্ৰু। এগৰাকী বোৱাৰীও নাৰী আৰু শাহুগৰাকীও নাৰী। তেনেহ'লে এগৰাকীয়ে আনগৰাকীক কিয় বুজি নাপায়? মনৰ দুখ বেদনা কিয় অনুভৱ কৰিব নোৱাৰে? কাৰণ এজনী ছোৱালী যেতিয়া বোৱাৰী হৈ শিৰত সেন্দুৰকণ লৈ আন এখন ঘৰ শুৱনি কৰেহি, তেতিয়া তেওঁ বুকুত বহুত আশা আৰু বিশ্বাস লৈ আহে।
এইখন ঘৰত মই সকলোৰে মৰম স্নেহ পাম। বিশেষকৈ নিজৰ মৰমৰ মানুহজনৰ পৰা সকলোখিনি পোৱাৰ আশা কৰে। তাৰ পিছতো যদি এগৰাকী বোৱাৰী অত্যাচাৰৰ বলি হয়, তেতিয়া তেওঁ শাৰীৰিক আৰু মানসিকভাৱে কিমান দুখ পায়, তেওঁৰ বাহিৰে আন কোনেও অনুভৱেই কৰিব নোৱাৰে। নিজ ঘৰলৈ উভতি যাব নোৱাৰে আৰু পতিৰ ঘৰতো শান্তিৰে থাকিব নোৱাৰে। ভাবি চাওকচোন কিমান অসহনীয় সেই সময়খিনি। বন্ধুসকল, আজিৰ এই সৰু কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টিত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পাম নতুন এটি কাহিনীৰ সৈতে। ধন্যবাদ। জয় অসম।